কৃষকসকলে কঠীয়া পাৰিছে, গজালি ওলাইছে, সেই পৰিৱেশটো দেখুৱাই আছোঁ। এফালে কৃষকৰ সপোন, আনফালে কৃষকক ধূলিসাৎ কৰি দিব পৰা অন্যতম এটা বৃহৎ ৰেইন কাট। আৰু আনফালে আপোনালোকে দেখিব যে কৃষকসকলৰ সপোনসমূহ বাস্তৱ কৰিবৰ বাবে কি ধৰণে বৰ্তমান সময়ত ট্ৰেক্টৰে পথাৰত হাল বাই আছে। এখন বৃহৎ কৃষি পথাৰ, প্ৰায় ৫,০০০ হেক্টৰৰ কৃষি পথাৰ, য'ত হালধিবাৰীৰ পৰা ইয়াতে প্ৰায় ২০-২৫খন গাঁৱৰ ৰাইজৰ কৃষিভূমি ইয়াত আছে। আৰু এই কৃষিভূমি আজিৰ পৰা ২টা বছৰৰ পূৰ্বে ২০২২-২৩ বৰ্ষত এই কৃষিভূমি ৫,০০০ হেক্টৰৰ কৃষিভূমি উদ্ধাৰ কৰিছিল জলসম্পদ বিভাগে, অসম চৰকাৰখনে। সেই সপোন আছিল ৰাজ্যৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, এই দুজন ব্যক্তিৰ এক সপোন মাজুলীৰ উজনি মাজুলীবাসীৰ ৫,০০০ হেক্টৰ কৃষিভূমি উদ্ধাৰ কৰি দিব ৰাইজক। সপোনটো ভাল আছিল আৰু সেইধৰণে কামো হৈছিল। কিন্তু যিজন ঠিকাদাৰক তেওঁলোকে কাম কৰিবলৈ দিছিল সেইজন হ'ল নৰেন্দ্ৰ মহেশ্বৰী। আৰু সেইজনে এই যিটো স্থানত কাম কৰিলে, মই য'ত বৰ্তমান উপস্থিত আছোঁ, এটা বৃহৎ ৰেইন কাট মই দেখুৱাইছোঁ। আৰু বৃহৎ এইটো ৰেইন কাট, আৰু এই স্থানতে নহয়, মই যি স্থানত যিটো মাথাউৰিত উপস্থিত আছোঁ, এই মাথাউৰিটো হ'ল হালধিবাৰীৰ পৰা জাবৰচুক কাঠনিলৈ সংযোগ হোৱা ৮ কিলোমিটাৰৰ মাথাউৰি, আৰু প্ৰায় ২৯ কোটি টকাৰ ব্যয় সাপেক্ষে এইটো নিৰ্মাণ কৰিছিল। এইফালে দেখিলে ৰেইন কাট, আৰু আনফালে আপোনাক মই দেখুৱাইছোঁ যে এইফালে হ'ল ভৰা ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আহিছে, ভগৱান নকৰক যদি পানীয়ে এইখিনি ছিঙি নিয়ে, তেতিয়াহ'লে আগফালে আপোনালোকক দেখুওৱা কৃষিভূমিসমূহ ধূলিসাৎ হৈ যাব। এয়াই হ'ল নৰেন্দ্ৰ মহেশ্বৰীৰ কামৰ নমুনা। তেওঁলোকে বালিৰে ব্ৰহ্মপুত্ৰ ভেটাৰ যি চেষ্টা কৰিছিল, বালিৰে ব্ৰহ্মপুত্ৰ ভেটাৰ চেষ্টা কৰাৰ ফলটো দেখুৱালোঁ। আৰু যদি আপুনি এই ৰাস্তাটো ৮ কিলোমিটাৰ পথটো চায়, তেতিয়াহ'লে প্ৰায় ৫০টাৰো অধিক স্থানত এনেধৰণৰ বৃহৎ বৃহৎ ৰেইন কাটৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত এই ৰেইন কাটৰ ফলত হালধিবাৰী বেচামৰা মাথাউৰিলৈ ভাবুকি নামি আহিব যদি এই ৰিং মাতটো ছিঙি নিয়ে। সেয়ে সজাগ হওক, সচেতন হওক। কি কাৰণে নৰেন্দ্ৰ মহেশ্বৰীক আজিৰ তাৰিখতো নাকি লগাব পৰা নাই, আটাইতকৈ ডাঙৰ প্ৰশ্ন। আমি আপোনালোকক দেখুৱাই যাম এই ৰাস্তাটো ৮ কিলোমিটাৰ পথ, আৰু আপোনালোকে নিজে অনুভৱ কৰিব। দেখুৱালোঁ আগফালে সোণগুটি আৰু এইফালে ওফন্দি উঠা ব্ৰহ্মপুত্ৰ। আপোনালোকে কল্পনা কৰক, যি স্থানত উপস্থিত আছোঁ ইতিমধ্যে চূড়ান্ত ব্যাপক ৰেইন কাটৰ সৃষ্টি হৈছে, কাম কিন্তু কৰা নাই এতিয়াও জলসম্পদ বিভাগে, যাৰ ফলত ভয়াৱহ বিপদ আহিব পাৰে কৃষকসকললৈ। আৰু মাথাউৰিটোৰ আজি এই যি ৮ কিলোমিটাৰৰ মাথাউৰি, এই ৮ কিলোমিটাৰৰ মাথাউৰিত আপুনি ৫০টাৰো অধিক এনেকুৱা ধৰণৰ বৃহৎ বৃহৎ ৰেইন কাট দেখিব। মই দেখুৱাইছোঁ আগফালে সোণগুটি, এইফালে ৰেইন কাট, আৰু আনফালে ওফন্দি উঠা ব্ৰহ্মপুত্ৰ। আপুনি কল্পনা কৰক, এই স্থানতে যদি ব্ৰহ্মপুত্ৰই কিবা কাৰণত খহাই নিয়ে, এই মাথাউৰিটো যদি ভাঙি নিয়ে, আৰু ভাঙি নিয়াৰ কাৰণটো হ'ব পাৰে এই ৰেইন কাটসমূহ। এই চূড়ান্ত চৰমভাৱে ব্যাপক পুখুৰী সদৃশভাৱে মাথাউৰিটো তেতিয়া চূড়ান্ত ৰেইন কাট, আৰু এইসমূহৰ আঁৰত আছে এজন ব্যক্তি, সেইজনে হ'ল নৰেন্দ্ৰ মহেশ্বৰী, আৰু যিজনে ২৯ কোটি টকা ব্যয় সাপেক্ষে বালিৰে ব্ৰহ্মপুত্ৰক ভেটিবলৈ চেষ্টা কৰিছিল, আৰু যাৰ ফলত বৰ্তমান সময়ত এইদৰে খহি যোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱালোঁ, আমাৰ লগত এজন সাংবাদিক আছে, আমি তেখেতৰ পৰা অকণমান মন্তব্য ল'ম। আমি সাংবাদিকৰ এটা দল আমি আজি আহিছোঁ, এই ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো মাথাউৰি এইটো পৰিভ্ৰমণ কৰিছোঁ, আৰু ৰাইজকো দেখুৱাবলৈ চেষ্টা কৰিম যে কি পৰ্যায়ত চৰকাৰখনে দেখা কৃষকৰ বাবে দেখা এটা বৃহৎ সপোন ধূলিসাৎ হোৱাৰ দিশে গতি কৰিছে। কি ক'ব এই মুহূৰ্তত? হয়, আচলতে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ এটা অভিলাষী আঁচনি, যি আঁচনিৰ জৰিয়তে উজনি মাজুলীবাসীলৈ এটা আশাৰ বাৰ্তা কঢ়িয়াই আনিছিলে, কিন্তু সেই আশাৰ সপোনবোৰ আজি ধূলিসাৎ হোৱাৰ দিশে আগবাঢ়িছে। আপুনি কোৱা মতেই হালধিবাৰীৰ পৰা আপোনাৰ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰে জাবৰচুক কাঠনিলৈকে নিৰ্মাণ কৰা এই মাথাউৰিটো এটা বিভিন্ন প্ৰান্তত বৃহৎ বৃহৎ ৰেইন কাট সৃষ্টি হৈছে, যাৰ ফলস্বৰূপে সমাগত বাৰিষাৰ ক্ষেত্ৰত আহিব পৰা ৰেইন কাট ভয়ংকৰ বিপদে দেখা দিছে। এই সময়ছোৱাত আচলতে জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনে যি ধৰণে আচলতে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে মাথাউৰিটো পুনৰ নিৰ্মাণ কৰা বা মেৰামতি কৰাৰ ক্ষেত্ৰত, তেনেকুৱা আমি পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। আমি জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এই মাথাউৰিটো পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক, যিহেতু ইয়াৰ মোৰ পিছফালে আছে প্ৰায় ৫,০০০ হেক্টৰ বিঘা কৃষিভূমি। ইয়াত প্ৰায় ২০-২৫খন গাঁৱৰ লোকে বছৰৰ প্ৰতিটো মাহেই খেতি কৰি কৃষিজীৱী লোকসকলে স্বাৱলম্বনৰ এটা নিদৰ্শন দাঙি ধৰিছিলে। এই লোকসকলৰ আশাত যাতে চেঁচাপানী নপৰে, তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগক অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ জলসম্পদ বিভাগে এটা আশাৰ বতৰ কঢ়িয়াই আনিছিলে উজনি মাজুলীবাসীৰ কাৰণে। এই হালধিবাৰীৰ পৰা জাবৰচুক কাঠনিলৈকে প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ
এই মাথাউৰিটো নিৰ্মাণ কৰাৰ ফলত এই ভিতৰৰ অঞ্চলৰ মাথাউৰিটোৰ ভিতৰৰ অঞ্চলৰ প্ৰায় 5,000 হেক্টৰ কৃষিভূমি উদ্ধাৰ হৈছিলে। এই কৃষকসকলে 12 মাহে খেতি কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলে, কিন্তু দেখা পোৱা গৈছে শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ ফলত মাথাউৰিটো বিভিন্ন প্ৰান্তত বিভিন্ন স্থানত ৰেইনকাট সৃষ্টি হৈ বহুত বিস্তৰ ক্ষতি সাধন হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে ইহঁতকেইটাৰ ফূৰ্তি দেখিছে। বিয়মৰ দানা দিলোহে মাত্ৰ খাই শেষে। মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুকা আৰু মোৰ পকেটো গৰম। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক। 29 কোটি টকাৰে নিৰ্মাণ কৰা এই 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ মাথাউৰিটো বৰষুণে খহাই নিছে। ইয়াত মাজুলী জিলা প্ৰশাসনে হস্তক্ষেপ কৰিব লাগে, সৰজমিন তদন্ত কৰি পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু সমাগত বাৰিষাৰ প্ৰাক মুহূৰ্তত এনেদৰে খহি যোৱা মাথাউৰিটো পুনৰ নিৰ্মাণ নকৰিলে হয়তো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মাথাউৰিটো খহাই নিয়া একদম শংকা আহি পৰিছে। স্থানীয় জনসাধাৰণে শংকাত ভুগিছে। অতি শীঘ্ৰে জলসম্পদ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনে এই মাথাউৰিটো পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।